ক্লাছ 8 লেসন নম্বৰ 10 কৈশোৰ প্ৰাপ্তি লেসনৰ প্ৰশ্ন উত্তৰসমূহ। কুৱেশ্যন নম্বৰ 1 অন্তঃস্ৰাৱিক গ্ৰন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদাৰ্থসমূহক কি নামেৰে নামাকৰণ কৰা হৈছে? ইয়াৰ আনসাৰটো হ'ব হৰমন। হৰমন বুলি নামাকৰণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 2 কৈশোৰকাল কাক বোলে? আনসাৰ জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাকে কৈশোৰকাল বোলে। কুৱেশ্যন নম্বৰ 3 মাহেকীয়া ঋতুচক্ৰ কি ব্যাখ্যা কৰা? আনসাৰ কিশোৰীসকলৰ 28 আৰু 30 দিনৰ ভিতৰত একোটা পুৰঠ ডিম্বাণু নিঃসৰণ হয়। এই সময়ছোৱাত জৰায়ুৰ বেৰ ডাঠ হৈ ডিম্বাণু গ্ৰহণ কৰে। যদিহে ডিম্বাণু নিষেচিত নহয় তেতিয়া ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বাণু জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলিকাৰে সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত মহিলাৰ ৰক্তক্ষৰণ হয় আৰু ইয়াকে মাহেকীয়া ঋতুচক্ৰ বোলে। কুৱেশ্যন নম্বৰ 4 যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা প্ৰস্তুত কৰা। আনসাৰ যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা পৰিৱৰ্তনসমূহ হ'ল 1 নম্বৰ শাৰীৰিক উচ্চতা বৃদ্ধি, 2 নম্বৰ শৰীৰৰ বিভিন্ন অংগত নোম গজিবলৈ ধৰে, 3 ছোৱালীৰ স্তনৰ বিকাশ হ'বলৈ ধৰে আৰু ল'ৰাৰ মুখমণ্ডলত দাঢ়ি গোফ গজে, 4 ল'ৰাৰ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হৈ মাতৰ পৰিৱৰ্তন হয়, ছোৱালীৰ ঋতুচক্ৰ আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 5 অন্তঃস্ৰাৱিক গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰমন নামৰ এখন তালিকা 2টা স্তম্ভত প্ৰস্তুত কৰা। অন্তঃস্ৰাৱিক গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি। পিটুইটাৰী গ্ৰন্থিয়ে বৃদ্ধি হৰমন নিঃসৰণ কৰে। 2 থাইৰয়ড গ্ৰন্থি। থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে। 3 এড্ৰিনেল গ্ৰন্থি। এড্ৰিনেলে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে। অগ্নাশয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। অণ্ডাশয়ে টেষ্টষ্টেৰন আৰু ডিম্বাশয়ে এষ্ট্ৰোজেন হৰমন নিঃসৰণ কৰে। কুৱেশ্যন নম্বৰ 6 যৌন হৰমন কি? সেইবোৰক কিয় এনে নাম দিয়া হ'ল? সেই হৰমনবোৰৰ কাৰ্য বৰ্ণনা কৰা। আনসাৰ অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নিঃসৰণ হোৱা হৰমনবোৰক যৌন হৰমন বোলে। এষ্ট্ৰোজেন ডিম্বাশয়ৰ পৰা, টেষ্টষ্টেৰন পুৰুষৰ অণ্ডাশয়ৰ পৰা নিঃসৰণ হোৱাৰ বাবে এইবোৰক যৌন হৰমন। ইয়াৰ কাৰ্যসমূহ হ'ল পুৰুষৰ টেষ্টষ্টেৰন হৰমনৰ কাৰ্য হ'ল এই হৰমন নিঃসৰণ হোৱাৰ বাবে মুখমণ্ডলত দাঢ়ি গোফ গজে, বুকুত আৰু বাহুৰ তলত নোম গজে, শাৰীৰিক মানসিক পৰিৱৰ্তন হয় আৰু মহিলাৰ ক্ষেত্ৰত এষ্ট্ৰোজেন হৰমনৰ কাৰ্য হ'ল স্তনৰ বিকাশ হয় আৰু গুপ্তাংগত নোম গজে। কুৱেশ্যন নম্বৰ 7 উপযুক্ত উক্ত উক্তিটো বাছি উলিওৱা। ক কিশোৰ-কিশোৰীসকলৰ আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত কিয়নো 1 উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে। অপশ্যন 2 শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰ প্ৰয়োজন হয়। 3 কিশোৰ-কিশোৰীসকল সদায় ভোক বেছি। কিশোৰ-কিশোৰীসকলৰ শ্বাদমুকুল অধিক সক্ৰিয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন। খ মহিলাৰ প্ৰজনন বয়স আৰম্ভ হয় তেতিয়া। অপশ্যন 1 যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়, 2 যেতিয়া স্তনৰ বিকাশ হয়, 3 যেতিয়া দেহৰ ওজন বাঢ়ে, 4 যেতিয়া ওখ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। গ কিশোৰ-কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হ'ল 1 চিপছ, চাওমিন, কক, ৰুটি, দাইল, শাক-পাচলি, ভাত, চাওমিন, বাৰ্গাৰ, 4 শাক-পাচলিযুক্ত কাটলেট, চিপছ, নেমুৰ ৰস। শুদ্ধ উত্তৰটো হ'ব ৰুটি, দাইল আৰু শাক-পাচলি। অপশ্যন 2। কুৱেশ্যন নম্বৰ 8 চমুটোকা লিখা। ক ডিঙিৰ ঘটিকা। ল'ৰাৰ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে, ফলত বৰ্ধিত স্বৰযন্ত্ৰৰ গ্ৰীভা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা বুলি কোৱা হয়। খ গৌণ লিংগ চৰিত্ৰ। পুৰুষৰ অণ্ডাশয়ে শুক্ৰাণু আৰু মহিলাৰ ডিম্বাশয়ে ডিম্বাণু নামৰ জননকোষ উৎপন্ন কৰে। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ল'ৰাৰ মুখমণ্ডলত দাঢ়ি গোফ গজে। এই লক্ষণসমূহৰ দ্বাৰা ল'ৰা-ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ
কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক গৌণ লিংগ চৰিত্ৰ বোলে। গ. জন্মপূৰ্বক লিংগ নিৰ্ণয়। কোষৰ কোষ কেন্দ্ৰত ক্ৰমজম থাকে। মানুহৰ দেহত প্ৰতিটো কোষৰ কোষ কেন্দ্ৰত 23যোৰ ক্ৰমজম থাকে। ইয়াৰে এযোৰ হ'ল X আৰু Y, যাক যৌন ক্ৰমজম বুলি কোৱা হয়। মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰমজম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X এডাল Y ক্ৰমজম থাকে। যেতিয়া X ক্ৰমজমযুক্ত শুক্ৰাণুৱে ডিম্বাণুক নিষিক্ত কৰে, তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটো হ'ব XX আৰু ই এটি কন্যা সন্তানলৈ বিকশিত হ'ব। যদি Y ক্ৰমজমযুক্ত শুক্ৰাণুৱে ডিম্বাণুক নিষিক্ত কৰে, তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটো হ'ব XY আৰু ই এটা ল'ৰা সন্তানলৈ বিকশিত হ'ব। ইয়াৰ পৰা আমি কি গম পালোঁ যে সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো মহিলাৰ ওপৰত নিৰ্ভৰ নকৰে, সেইটো পুৰুষৰ ওপৰতহে নিৰ্ভৰ কৰে।